মিটিং নামৰ বেমাৰ। যোৱা সপ্তাহত কিমান ঘণ্টা মিটিঙত আপুনি উপস্থিত আছিল? কিমান ঘণ্টা মিটিঙত খৰচ হৈছিল? আৰু সেই মিটিং কৰি মিটিঙৰ সময়খিনিত সঁচাকৈ কিবা আগবাঢ়িছিলনে? লক্ষ্যৰ দিশত অলপ হ'লেও আগুৱাই গৈছিলনে? বেছিভাগ মেনেজাৰৰ ক্ষেত্ৰতে এই প্ৰশ্নটোৰ উত্তৰ হ'ব বিশেষ একো লাভ নহয়। এইটোৱেই মিটিং ডিজিজ। আপোনাৰ হয়তো কেলেণ্ডাৰখন পুৰা ভৰপূৰ, উশাহ ল'বলৈ সময় নাই, কিন্তু তাৰ লগতে সবাতকৈ গুৰুত্বপূৰ্ণ কামখিনি কৰিবলৈ আপোনাৰ সময় নাই। চৰকাৰী অফিচ হওক বা কোম্পানী অফিচ হওক, সকলোতে আপুনি এয়া দেখিবলৈ পাব। কিন্তু কিয়? কাৰণ আমি ভুল কাম আগতে কৰোঁ। এনে যদি কৰিব নোখোজো তেনেহ'লে এই তিনিটা সহজ নিয়ম মনত ৰাখিব। 1 নম্বৰ, এজেণ্ডা নাথাকিলে মিটিং নহ'ব। যদি মিটিংখন কিয় হ'ব সেইটো লিখিব নোৱাৰো তেতিয়াহ'লে মিটিং নকৰিব। 2, ষ্ট্ৰেটেজিক সময় আগতে ব্লক কৰক। ভাবিবৰ সময়, মানুহৰ ডেভেলপ কৰিবলৈ সময়, এইবিলাকৰ কাৰণে আগতে কেলেণ্ডাৰত সময় ঠিক কৰি থওক। এইবিলাকৰ ঠাইত মিটিং নকৰিব। 3, সকলো মিটিং হ'ব নালাগে। ভইচ নোটছ বা ডকুমেণ্টৰ জৰিয়তে যদি কাম হয় সেইটোৱে কৰক, মিটিং নকৰিব। এই তিনিটা নিয়ম এই সপ্তাহৰ পৰা আৰম্ভ কৰি চাওকচোন। আপোনাৰ যোৱা সপ্তাহৰ কেলেণ্ডাৰখন এবাৰ চাওক। তাত থকা কিমান মিটিঙৰ আচলতে প্ৰয়োজন নাছিল? কমেণ্টত লিখক আৰু কাৰোবাৰ কামত আহিব বুলি ভাবিলে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব।